আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ আমাৰ নেতা তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক ধৰ্মৰাজ শৰ্মাক প্ৰায় 7টামান বজাত লেখাপানী আৰক্ষী চকীয়ে আটক কৰিছে বুলি আমি শুনি পাইছোঁ। যোৱাকালি যোনটো আমি TSK লাইভত যোনটো আমাৰ বাতৰি প্ৰকাশ হৈছিলে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে, এই দাবী স্মাৰ্ট মিটাৰ বন্ধ হ'ব বুলি এই দাবী অকল ছাত্ৰ মুক্তি নহয়, গোটেই অসমৰ ৰাইজৰে দাবী। এই দাবী উত্থাপন কৰিবলৈ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ এখন বাইট আমাৰ TSK লাইভত প্ৰকাশ হৈছিলে। তাৰপিছত আমি দেখিবলৈ পাইছোঁ আজি প্ৰায় 7টামান বজাত অসম আৰক্ষী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীয়ে আমাৰ নেতা ধৰ্মৰাজ শৰ্মাক যেনেধৰণৰ ঘৰৰ পৰা আটক কৰিছে তাক আমি বিৰোধিতা কৰিছোঁ। অতি শীঘ্ৰে মুক্তিৰ দাবী আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিয়াব জগন আঞ্চলিক সমিতি হয় আমি মুক্তিৰ দাবী জনাইছোঁ। আমি এটা কথা আমি গম পাবলৈ সক্ষম হৈছোঁ যে অসম চৰকাৰে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেডাৰ কেনেকুৱা ভয় খাইছে, আৰু সেইকাৰণে আমাৰ নেতাক ঘৰে ঘৰে গৈ কিনে পুলিচ প্ৰশাসনে আটক কৰিব সক্ষম হৈছে। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিয়াব জগন আঞ্চলিক সমিতি হয় আমি এটা কথা স্পষ্টভাৱে কৈ দিছোঁ, অতি শীঘ্ৰে আমাৰ নেতাক মুকলি আকাশৰ তললৈ আমাক লাগিবই। অতি শীঘ্ৰে আমি মুক্তিৰ দাবী জনাইছোঁ। ধন্যবাদ। যোৱাকালি আমি আপোনালোকৰ নিউজে পৰ্টেলে আমি এটা নিউজ এৰি দিছিলোঁ যে আজি ঢলা শদিয়াৰ ব্ৰিজলৈ লাইট অপেনিং কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ঢলা শদিয়া ভূপেন হাজৰিকা সেতুলৈকে আহিব। ভূপেন হাজৰিকা সেতুলৈকে মুখ্যমন্ত্ৰী আহিব বুলি গম পাই আমি ছাত্ৰ মুক্তি, নাৰী মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গণতান্ত্ৰিকভাৱে মুখ্যমন্ত্ৰীৰ মুখামুখি হ'ম আৰু তেখেতক এই যি অসমৰ লগতে তিনিচুকীয়া জিলাত যি স্মাৰ্ট মিটাৰৰ সমস্যা চলি আছে আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি মাইক্ৰ' ফাইনেন্সৰ লোন, এই লোনটো 100% মাফ কৰি দিম বুলি কৈছে। এই দুটা দাবী উত্থাপন কৰিবলৈ মুখ্যমন্ত্ৰীৰ মুখামুখি হ'ম বুলি আমি আপোনালোকৰ মিডিয়া মাধ্যমত আমি বাইট এৰি দিছিলোঁ। সেই হেতুকে আজি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলাৰ যুটীয়া সম্পাদক ধৰ্মৰাজ শৰ্মা তেখেতৰ সম্বন্ধীয় ককায়েকৰ ঘৰৰ পৰা লেখাপানী আৰক্ষীয়ে আটক কৰিছে বুলি আমি খবৰ পাইছোঁ। ধিক্কাৰ দিছোঁ আমি তেনে আৰক্ষী বিষয়াক। এই গণতন্ত্ৰ দেশত যদি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম বুলি কওঁতে পুলিচ প্ৰশাসনে তিনিচুকীয়াৰ পুলিচ প্ৰশাসনে যেতিয়া আমাৰ সতীৰ্থক ধৰ্মৰাজ শৰ্মা ককাইদেউক সম্বন্ধীয় ককায়েকৰ ঘৰৰ পৰা আটক কৰিছে, অতি শীঘ্ৰে তেখেতক বিনা চুক্তিত অতি শীঘ্ৰে মুক্তি কৰি দিব লাগে। আৰু আমাৰ যি আন্দোলন আজি যি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম বুলি কৈছোঁ, ধৰ্মৰাজ শৰ্মাক আটক কৰি কিনে আমাৰ আন্দোলন বেলেগ পথে নিব নোৱাৰে। আমি যি আন্দোলন কৰিম বুলি কথা দিছিলোঁ আমি আন্দোলন কৰিম আৰু আমাৰ সকলো সতীৰ্থক ওলাই আহিবলৈ আমি আহ্বান জনালোঁ। এজন ধৰ্মৰাজ শৰ্মাক ধৰিছে আৰু দুজনক যদি তেখেতসকলে আটক কৰে তেতিয়াও আমাৰ আন্দোলন হ'ব। আমি কৰিম বুলি কথা দিছোঁ যেতিয়া কৰিম, আৰু সকলো আমাৰ সংগ্ৰামী সতীৰ্থক ওলাই আহি আন্দোলনত যোগদান কৰিবৰ কাৰণে আহ্বান জনালোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰ।